যোৰাবাটৰ প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে অসম কেব চালক মালিক সন্থাই। নিশা মন্ত্ৰী অতুল বৰাৰ উপস্থিতিৰ পাছত কেব টেক্সি চালক সন্থাই প্ৰতিবাদ স্থগিত ৰখাৰ ঘোষণা কৰে। অৱশ্যে নিজৰ স্থিতিত এতিয়াও অটল আছে প্ৰতিবাদকাৰী। মেঘালয় চৰকাৰে ক্ষতিগ্ৰস্ত বাহনৰ গৰাকী প্ৰদান কৰিব লাগিব ক্ষতিপূৰণ। আজি অসম চৰকাৰৰ সৈতে আলোচনাত বহিব অসম কেব টেক্সি চালক সন্থা। আজিৰ আলোচনাৰ পাছত লোৱা হ'ব পৰৱৰ্তী সিদ্ধান্ত। শনিবাৰে নিশা প্ৰতিবাদস্থলীত উপস্থিত হোৱা মন্ত্ৰী অতুল বৰাক স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে। আপোনাৰ বাইকটো মই দেখিছোঁ, মই আপোনালোকৰ চেণ্টিমেণ্ট আৱেগ অনুভূতি উপলব্ধি কৰিছোঁ আৰু মই হোৱাহেঁতেন মই যদি আপোনালোকৰ বয়সৰ থাকিলোহেঁতেন মই অলপ বেছিহে কৰিলোহেঁতেন চাগে। কিন্তু এনিৱে গতিকে এতিয়া যিখিনি হ'ল ভৱিষ্যতে যাতে নহয় তাৰ কাৰণে আমি কেনেকৈ আমি একেলগে আগবাঢ়িব পাৰোঁ আপোনালোকৰ সহযোগিতাটো আমি বিচাৰিছোঁ। ধন্যবাদ আপোনাক। আমি ঠিক আছে, আমি সহযোগিতা কৰিম। আপুনি বাইকটো ল'ব, আমাৰ কথাটো শেষ কৰিব দিব। আৰু আপোনালোকৰ প্ৰতিও আমাৰ পূৰ্ণ সমৰ্থন আছে। ছাৰ মোৰ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকক সন্মান জনাইছোঁ। যিসকল আমাৰ চালক তাতে পিটন খাবলগীয়া হ'ল, বাহনসমূহ ক্ষতিগ্ৰস্ত হ'ল, তাৰ দায়িত্বটো এতিয়া কোনে লয়? সেইখিনি কথা আলোচনা হৈছে। ইমান সেইটো কাৰণে আমি কৈছিলোঁ প্ৰথমে যদি এইখিনি কথা আলোচনা নোহোৱাকৈ থকা নাই। এইখিনি চৰকাৰৰ দায়িত্ব। এইখিনি চৰকাৰৰ আপুনি এগৰাকী প্ৰতিনিধি। মই কৈছোঁ চৰকাৰে দায়িত্ব লৈছে। স্পষ্ট কৰি দিয়ক। ইমান দিনৰ ভিতৰত কিমান দিন ভাড়া গাড়ীখন তেওঁ বন্ধ কৰি ৰাখি দিব নোৱাৰে। তেওঁতো ভাড়া মাৰিব লাগিব ন। ভাড়া গাড়ীখন কিমান দিন পেলাই থ'ব লাগিব? কিমান কমাৰ্চিয়েল গাড়ী। ঠিক আছে, আপুনি এটা ৰাইজক আমাৰ কিমানখন গাড়ী বৈঠকখন সময়টো নিৰ্ধাৰণ কৰি তেওঁলোকক জনাই দিয়া হ'ব। মানে প্ৰকৃত চালকসকলৰ সৈতে হ'ব বৈঠক। চালকসকলৰ কাৰণে, কাৰণ তেওঁলোক তালৈ যায়তো, গতিকে তেওঁলোকৰ যাতে নিৰাপত্তাটো হয়, তেওঁলোকক আৰু অলপ তেওঁলোকৰ কাৰ কি হৈছে সেইখিনিও ল'ব লাগিব। গতিকে বহি ইয়াততো এইখিনি আমি পলিচি লেভেলৰ কথা হ'ল, একদম পুংখানুপুংখৰূপে গোটেই কথা কমিশ্যনৰ অফিচতে হ'ব চাগে বৈঠক। ঠাইটো হয় জনতা ভৱনত হ'ব, নহয় আমাৰ অফিচত হ'ব, বাট হ'ব। গোটেইখিনি চব একেলগে আছেতো, ঠাইটোৰ লৈ কোনো কথা নাই। ৰাইজৰ বিভিন্নজনে আমাক পৰামৰ্শ আগবঢ়াইছে। যিহেতু আমি সকলো খাটি খোৱা চালক, আমি গাড়ী EMI দিব লাগে, বিভিন্ন ধৰণে আমাৰ গুৱাহাটীত খৰচ আছে। গতিকে প্ৰতিবাদটো দীঘলীয়া হৈ গৈ থাকিলে সহাটো আমাৰ কাৰণে অসম্ভৱ। আমি মেঘালয়ক ক্ষতি কৰাৰ উদ্দেশ্যেৰে প্ৰতিবাদ কৰা নাই, তেওঁলোকক বুজাবৰ কাৰণেহে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। তেওঁলোকে আমাৰ গাড়ী ভাগিছে, আগতেও ভাগিছে। আমি এতিয়ালৈকেও ধৈৰ্য ধৰিছোঁ, আমি গাড়ী ভাগা চিগা কৰা নাই। চৰকাৰৰ ওপৰত শেষ ভৰসা কৰিছোঁ। আগতেও চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, প্ৰতিশ্ৰুতি ৰাখিব পৰা নাই। এইবাৰ চাওঁ, সামূহিকভাৱে আজিৰ কাৰণে আমি স্থগিত ৰাখিছোঁ।